নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই সৰু জিকে চেনেলটিলৈ। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ভাল লাগিলে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, বুদ্ধদেৱে প্ৰথম ক'ত ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল? সাৰনাথ, লুম্বিনী, নেপাল, কাঠমাণ্ডু। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে সাৰনাথত। বুদ্ধদেৱে প্ৰথম ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল সাৰনাথত। আমাৰ পিছৰ প্ৰশ্নটো হৈছে, কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ভাস্কৰ বৰ্মন, ভূতি বৰ্মন, পুষ্য বৰ্মন, মহেন্দ্ৰ বৰ্মন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে পুষ্য বৰ্মন। কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্য বৰ্মন। হৰ্ষচৰিতৰ লেখক কোন আছিল? ৰাম সৰস্বতী, হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, বাণভট্ট। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে বাণভট্ট। হৰ্ষচৰিতৰ লেখক আছিল বাণভট্ট। পিছৰ প্ৰশ্ন, অসমৰ আটাইতকৈ ওখ দৌল কোনটো? বিষ্ণুদৌল, দেৱীদৌল, শিৱদৌল, দীৰ্ঘেশ্বৰী দৌল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে শিৱদৌল। অসমৰ আটাইতকৈ ওখ দৌল হৈছে শিৱদৌল। পিছৰ প্ৰশ্ন, মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰাত অসমৰ ৰজা কোন আছিল? গৌৰীনাথ সিংহ, চন্দ্ৰকান্ত সিংহ, ৰাজেশ্বৰ সিংহ, ৰুদ্ৰসিংহ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে চন্দ্ৰকান্ত সিংহ। মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰাত অসমৰ ৰজা আছিল চন্দ্ৰকান্ত সিংহ। চিলা ৰজা উপাধি কাক প্ৰদান কৰা হৈছিল? শুক্লধ্বজ, নৰনাৰায়ণ, ৰঘুনাথ, বিশ্বসিংহ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে শুক্লধ্বজক। চিলা ৰজা উপাধি শুক্লধ্বজক প্ৰদান কৰা হৈছিল। পিছৰ প্ৰশ্ন, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? 1985 চনত, 1885 চনত, 1886 চনত, 1986 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 1985 চনৰ 15 আগষ্টত। আমাৰ পিছৰ প্ৰশ্নটো হৈছে, কিমান চনত গড়গাঁৱত আহোমৰ ৰাজধানী স্থাপন হৈছিল? 1440 চনত, 1943 চনত, 1539 চনত, 1941 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 1539 চনত গড়গাঁৱত আহোমৰ ৰাজধানী স্থাপন হৈছিল। পিছৰ প্ৰশ্ন, কিমান চনত সেন বংশৰ প্ৰতিষ্ঠা হৈছিল? 1439 চনত, 1433 চনত, 1539 চনত, 1440 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 1440 চনত সেন বংশৰ প্ৰতিষ্ঠা হৈছিল। পিছৰ প্ৰশ্ন, কিমান চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল? 1943 চনত, 1941 চনত, 1942 চনত, 1923 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 1943 চনত। কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল 1943 চনত। কিমান চনত বংগৰ পৰা অসম পৃথক কৰা হয়? 1871 চনত, 1872 চনত, 1874 চনত, 1876 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 1874 চনত বংগৰ পৰা অসম পৃথক কৰা হয়। পিছৰ প্ৰশ্ন, আহোম ৰজাৰ ৰাজসভাত বহা ঘৰটোৰ নাম কি? মোৰংঘৰ, খামঢৌঘৰ, চুলুংঘৰ, ৰংঘৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে চুলুংঘৰ। আহোম ৰজাৰ ৰাজসভাত বহা ঘৰটোৰ নাম হৈছে চুলুংঘৰ। যদি এই ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।